নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই ভিডিঅ'জবোৰৰ জৰিয়তে আগন্তুক নেট স্লেট পৰীক্ষাৰ প্ৰস্তুতি চলাই আহিছো আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আপোনালোকৰ অনুৰোধ মৰ্মে অসমীয়া লিপিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে কিছু তথ্য দিয়াৰ চেষ্টা কৰিছো আৰু আশা কৰো এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে সহায়ক হ'ব আৰু আগতে এই টপিকটো দিয়া নাছিলো আপোনালোকে কমেন্টৰ জৰিয়তে জনাই আছিল যে লিপিৰ বিষয়ে ভিডিও লাগে মোৰ তাত যিখিনি তথ্য লিখা আছিল পৰীক্ষাটোৰ দিয়াৰ সময়ত যিখিনি পঢ়িছিলো সেইখিনিহে মই ইয়াত শেয়াৰ কৰিবলৈ ওলাইছো আৰু আপোনালোকেও এতিয়া বহি কিতাপ উলিয়াই আমাৰ লিপিৰ বিষয়ে পঢ়াৰ বাবে সাজু হৈ উঠক আৰু এতিয়া পলম নকৰাকৈ আমি ভিডিওটোৰ মাজলৈ আগবাঢ়ো আৰু আপোনালোকে কমেন্টৰ জৰিয়তে জনাই আছিল যে অসমীয়া লিপিৰ বিষয়ে ভিডিও আপোনালোকক লাগে আৰু পৰীক্ষাটো দিয়াৰ সময়ত মই যিখিনি তথ্য লিপিৰ বিষয়ে পঢ়িছিলো সেইখিনি মোৰ তাত যি লিখা আছিল সেইখিনিহে মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দিবলৈ ওলাইছো আশা কৰো এইখিনিৰ জৰিয়তে আপোনালোকৰ আগন্তুক পৰীক্ষাত যথেষ্টখিনি সহায় হ'ব তেনেহলে পলম নকৰি আহকচোন আমি ভিডিওটোৰ মাজলৈ আগবাঢ়ো এতিয়া প্ৰথমতে চাব লিপিৰ বিষয়ে কি লিখা আছে আৰু কিতাপ কি পঢ়িব লাগে সেইখিনি বহুতে সুধি থাকে তাৰ ওপৰত ভিডিও অলৰেডি প্ৰস্তুত কৰা আছে আৰু আপোনালোকৰ সুবিধা হোৱাকৈ মই প্ৰথম পেপাৰখনত আৰু লগতে সেকেন্ড পেপাৰখনত কি কি কিতাপ পঢ়িছিলো তেনেকুৱা ধৰণৰ ভিডিও আমাৰ এই চেনেলটোত আছে আপোনালোকে অলপ বিচাৰি চাব তাত আপোনালোকে পাইয়ে যাব নতুনখিনিৰ কাৰণে কৈছো যেহেতু নতুন সাবস্ক্ৰাইবাৰ আমাৰ বহুখিনি হৈছে গতিকে তেওঁলোকৰ সহায় হোৱাকৈ কৈছো আপোনালোকে চেনেলটোত ভিজিট কৰিলে গতিখিনি কথা জানিব পাৰিব এতিয়া লিপিৰ বিষয়ে কি লিখা আছে চাব অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ লগত ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত আৰু এইটো কথা আমি লিপিৰ বিষয়ে অলপ হলেওতো পঢ়ি আহিছো ডিগ্ৰীতে হওক বা মাষ্টাৰ্ছতে হওক আমি লিপিৰ বিষয়ে পঢ়িছো ইমান ডিটেইলছত নপঢ়িলো আমি লিপি শব্দটো জানো যে অসমীয়া লিপিনো কি গতিকে সেই অসমীয়া লিপিৰ যি উৎপত্তি আৰু বিকাশৰ লগত কি জড়িত হৈ থকা বুলি কৈছে ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত হৈ আছিল আৰু তাৰ পিছত আছে ভাৰতীয় লিপিৰ যেহেতু কথা আছে ইয়াতে লিখা আছে যে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ উন্নত নাগৰিক সভ্যতা আৱিষ্কাৰ হোৱাৰ আগলৈকে খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ সম্ৰাট অশোকৰ অনুশাসন আৰু শিলালিপিত ব্যৱহৃত মৌৰ্য লিপিকে ভাৰতীয় লিপিৰ প্ৰাচীনতম নিদৰ্শন বুলি ধৰা হৈছিল আৰু এইটো এটা গুৰুত্বপূৰ্ণ তথ্য পালো যে মহেঞ্জোদাৰোৰ নাম শুনিছে আপোনালোকে লগতে হৰপ্পাৰ উন্নত নাগৰিকৰ সভ্যতাৰ আৱিষ্কাৰ হোৱাৰ আগলৈকে আমি কি পাইছিলো খ্ৰীষ্টীয় ৩য় শতিকাত সম্ৰাট অশোকৰ অনুশাসন আৰু শিলালিপিত ক'ত ব্যৱহাৰ হৈছিল প্ৰতিটো লাইনৰ পৰাই কিন্তু ২-৩টাকৈ কোৱেশ্চন আমি উলিয়াব পাৰো হেয়ে মই আৰু পঢ়ি দিছো যে খ্ৰীষ্টপূৰ্ব কিমান শতিকাত ৩য় শতিকাত আৰু কাৰ অনুশাসনৰ সময়ত সম্ৰাট অশোকৰ অনুশাসনৰ সময়ত আৰু শিলালিপিত ব্যৱহৃত মৌৰ্য লিপিকে আমাক কি বুলি কৈছিল ভাৰতীয় লিপিৰ প্ৰাচীনতম নিদৰ্শন বুলি কৈছিল এইটো এটা মন কৰিবলগীয়া কথা কিন্তু হিন্দু সভ্যতাৰ আৱিষ্কাৰ আৰু তাত ব্যৱহৃত হোৱা লিপিয়ে ভাৰতীয় লিপিৰ ইতিহাস খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰ আগলৈ উজুৱাই নিয়ে মানে আগবঢ়াই নিয়ে এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে এতিয়া তাৰ পিছত কি আছে চাব অশোকৰ দিনৰ পৰা ভাৰতীয় লিপিৰ এক ধাৰাবাহিক বুৰঞ্জী পোৱা যায় কাৰ সময়ৰ পৰা পাইছিলো অশোকৰ দিনৰ পৰা এই বুৰঞ্জী আৰম্ভ হৈছিল অশোকৰ শিলালিপিত ব্যৱহৃত ব্ৰাহ্মী লিপিৰ পৰা অশোকৰ শিলালিপিত কি ব্যৱহৃত হৈছিল কি লিপি ব্ৰাহ্মী লিপি গতিকে ব্ৰাহ্মীক ভাৰতীয় লিপিৰ কি বুলি কোৱা হয় আদি জননী বুলি ক'ব পাৰি এইটো প্ৰশ্ন আহি থাকে যে ব্ৰাহ্মী লিপিক ভাৰতীয় লিপিৰ আদি জননী বুলি আমি কোনটো লিপিক জানো তেতিয়া উত্তৰ হ'ব ব্ৰাহ্মী লিপিক এতিয়া তাৰ পিছত আমি চাম ব্ৰাহ্মীৰ সমসাময়িক আন এক প্ৰকাৰৰ লিপি হল খৰস্তি লিপি আৰু যেতিয়া আমাৰ উক্তি যুক্তিৰ প্ৰশ্নবিলাক আহে যেহেতু প্ৰতিটো ইউনিটৰ পৰাই চাব লাগিব যে অকল যে এনেকুৱা নহয় যে লোক সাহিত্যৰ পৰাহে উক্তি যুক্তিৰ প্ৰশ্ন দিব বা বেলেগ বেলেগ আৰু যিকেইটা ইউনিট আছে তাৰ ভিতৰত আমি কি প্ৰতিটো ইউনিটৰ পৰাই উক্তি যুক্তিৰ প্ৰশ্ন অহা বুলি ধৰি লৈ পঢ়িলেহে আমি পৰীক্ষাত আমাৰ মানে কি আৰু মানে সহজ হ'ব বিষয়টো এতিয়া লিপিৰ বিষয়ে কেতিয়াবা দিব পাৰে যে ব্ৰাহ্মীৰ সমসাময়িক আন এক প্ৰকাৰৰ লিপি হল খৰস্তি এইটো কথা যদি আমি নাজানোৱে তেনেহলে উক্তি যুক্তিত শুদ্ধ বুলি কেনেকৈ বিবেচনা কৰিম সেয়ে আমি কি কৰিব লাগে মূল কিতাপবিলাক পঢ়িব লাগে তেতিয়াহে কি হয় আমাৰ কনচেপ্টবিলাক ক্লিয়াৰ হয় মই এইখিনি কথা আগতেও কৈ আহিছো আপোনালোকক আৰু অকল এমসিকিউ বা কিবা পঢ়িলে নেট বা স্লেট পৰীক্ষা ক্লিয়াৰ নহয় হেতু আপোনালোকে হয়তো জানে সেয়ে আমি গভীৰভাৱে অধ্যয়ন কৰিলেহে এই পৰীক্ষাটোৰ বাবে প্ৰতিটো প্ৰশ্নই আমাৰ উজু যেন লাগিব এতিয়া চাব
কেতিয়াবা ডাইৰেক্ট প্ৰশ্ন দিব পাৰে বা উক্তি যুক্তিটো দিব পাৰে যে ব্ৰাহ্মীৰ সমসাময়িক আন এক প্ৰকাৰৰ লিপি কি খৰস্তি লিপি ব্ৰাহ্মী বাওঁফালৰ পৰা সোঁফাললৈ আৰু খৰস্তি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল এইটোৱে উক্তি যুক্তিৰ প্ৰশ্ন বুলি ধৰি লওক যে উক্তিত দিছে এইটো লাইন উক্তিত দিছে আৰু যুক্তিত দিছে এইটো যে ব্ৰাহ্মী কেনেকে লিখা হৈছিল যে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল আৰু খৰস্তি সোঁফালৰ পৰা বাওঁফাললৈ এতিয়া নিজৰ লগত মিলাই চাব আমি কোনটো লিপি লিখি আছো বাওঁফালৰ পৰাই লিখিছো নে সোঁফালৰ পৰাই লিখিছো সেইটো আপোনালোকৰ মানে চাই ল'ব আৰু আজি তাৰপিছত আছে ব্ৰাহ্মী লিপি ভাৰতৰ প্ৰাচীনতম সংৰক্ষিত লিপি হলেও এই ভাৰতৰ আদিম লিপি বুলি ক'ব নোৱাৰি যদিও ব্ৰাহ্মী লিপি ভাৰতৰ প্ৰাচীনতম সংৰক্ষিত লিপি কিন্তু এই ভাৰতৰ আদিম লিপি বুলি আমি ক'ব নোৱাৰো ব্ৰাহ্মী লিপি আকৃতিত সৰল হলেও ই পৰিণত আৰু সৌষ্ঠৱ শিল লিপি ব্ৰাহ্মী লিপি আকৃতিত কি সৰল বুলি কৈছে যদিও সৰল কিন্তু ই পৰিণত আৰু সৌষ্ঠৱশীল লিপি বুলি কৈছে এইবিলাকো গুৰুত্বপূৰ্ণ তথ্য আৰু তাৰ পিছত আমি চাম ব্ৰাহ্মী লিপিৰ ওপৰত শিৰৰেখা বা মাত্ৰা নাছিল এইটোও গুৰুত্বপূৰ্ণ ব্ৰাহ্মী লিপিৰ ওপৰত শিৰৰেখা বা এতিয়া আমি যে লিখিলে মাত্ৰা দিও সেইটো কিন্তু ব্ৰাহ্মী লিপিৰ ওপৰত নাছিল আখৰবোৰ কেনে ধৰণৰ আছিল থিয় আছিল এইটো মনত ৰাখিব লগতে সৰল আকৃতিৰ আছিল কালক্ৰমত ব্ৰাহ্মীৰ পৰিৱৰ্তন হল আৰু সময়ৰ লগে লগে আমাৰ ব্ৰাহ্মী লিপিটো যেনেকুৱা আছিল সেইখিনিৰ অলপ পৰিৱৰ্তন হল খ্ৰীষ্টীয় প্ৰথম দ্বিতীয় শতাব্দীত কুখান ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্ৰাহ্মী কুখান লিপিত পৰিণত হয় আৰু সেই ব্ৰাহ্মী লিপিয়ে কুখান লিপিত কেতিয়া পৰিণত হৈছিল খ্ৰীষ্টীয় প্ৰথম দ্বিতীয় শতাব্দীত কুখান ৰজাসকলৰ ৰাজত্বৰ সময়ত গতিকে এইখিনি কথা নিশ্চয় বুজিব পাৰিছে সহজ ভাষাতে মোৰ তাত লিখা আছে আৰু এই লিপিয়ে কি কৰিছিল খ্ৰীষ্টীয় দ্বিতীয় তৃতীয় শতিকাৰ কুখান যুগৰ লিপিকে কিছু বিকাশ লাভ কৰি কৌশাম্বী লিখন ৰীতিৰ মাজেৰে সৰকি গুপ্ত লিপিলৈ ৰূপান্তৰিত হয় এতিয়া চাব আমি কি লিপি এটা লিপিতে মানে সীমাবদ্ধ হৈ থকা নাছিল ব্ৰাহ্মীৰ পৰা আমাৰ কি আহিল বেলেগ আহিল তাৰ পৰা আৰু বেলেগ আহিছে গতিকে তেনেকে অলপ মিলাই লৈ পঢ়িলে আপোনালোকৰ বুজি পোৱাত সহায় হ'ব তাৰ পিছত আছে আমাৰ কি লিপিলৈ সৰকি গুপ্ত লিপিলৈ ৰূপান্তৰিত হল বুলি কৈছে এতিয়া তাৰ পিছত আমি কি চাম যে গুপ্ত লিপিৰ কেইবাটাও আঞ্চলিক প্ৰতিৰূপ অৰ্থাৎ ৰিজনাল ষ্টাইল উদ্ভৱ হয় বুলি কৈছে গুপ্ত লিপিৰ আৰু সেইকেইটা কি উত্তৰ দক্ষিণ পূব আৰু পশ্চিম এই আঞ্চলিক বিকাশবোৰ সময়ৰ লগে লগে স্পষ্টতৰ হৈ উঠে আৰু সময় যোৱাৰ লগে লগে যি আঞ্চলিক আমাৰ ষ্টাইল আছিল সেইখিনি মানে কি হল স্পষ্ট হৈ গৈ থাকিল আৰু সেইটো কথা ইয়াতে কৈছে তাৰ পিছত আছে খ্ৰীষ্টীয় ষষ্ঠ সপ্তম শতাব্দীত গুপ্তলিপিয়ে পৰিৱৰ্তিত সিদ্ধ মাতৃকা লিপিৰ নামত ভাৰত আৰু ভাৰতৰ বাহিৰতো প্ৰসিদ্ধ লাভ কৰে কোন লিপিয়ে কি নামত যে গুপ্তলিপিয়ে পৰিৱৰ্তিত সিদ্ধ মাতৃকা লিপিৰ নামত প্ৰসিদ্ধি লাভ কৰিছিল ভাৰত আৰু ভাৰতৰ বাহিৰত তাৰ পিছত আছে থানেশ্বৰৰ প্ৰসিদ্ধ সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত সিদ্ধ মাতৃকা লিপিৰ জনপ্ৰিয়তা বৃদ্ধি পায় কাৰ দিনত থানেশ্বৰৰ সম্ৰাট প্ৰসিদ্ধ সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত এতিয়া তাৰ পিছত আমি চাম হৰ্ষবৰ্ধনৰ পিছত তিনিটা আঞ্চলিক লিপিয়ে প্ৰতিষ্ঠা লাভ কৰে কি আঞ্চলিক লিপি সেইকেইটা হল এইকেইটাৰ নাম মনত ৰাখিব যেহেতু আমাৰ অসমৰ লিপিখিনি ভাৰতৰ লিপিৰ লগত আমাৰ কি হোৱা বুলি কৈছিল প্ৰথম লাইনটোতে আছিল হয়নে সেই আমি ভাৰতীয় লিপিৰ কিছুমান কথা ইয়াতে পঢ়ি আছো শাৰদা লিপি শ্ৰী হৰ্ষ আৰু কুটিল লিপি আঞ্চলিক ৰূপ হল এইকেইটা উত্তৰ পশ্চিমাঞ্চলত শাৰদা এতিয়া শাৰদা লিপি কোন কোন অঞ্চলত চলিছিল উত্তৰ পশ্চিমাঞ্চলত উত্তৰ পূৰ্বাঞ্চলত কুটিল আৰু মধ্য আৰু দক্ষিণ পশ্চিমাঞ্চলত শ্ৰী হৰ্ষ লিপি চলিত আছিল কোনখন লিপি কোনটো অঞ্চলত প্ৰচলিত আছিল সেই কথাখিনি ইয়াত উল্লেখ আছে এতিয়া তাৰ পিছত আমি চাম যে শাৰদাৰ পৰা কাশ্মীৰী হুকমুখী শ্ৰী হৰ্ষৰ পৰা দেৱনাগৰী আৰু নালন্দাগিৰি আৰু কুটিলৰ পৰা পূৰ্ব ভাৰতৰ লিপিসমূহ যেনে মৈথিলী অসমীয়া বঙলা আৰু উৰিয়া লিপিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয় আৰু সেই শাৰদ আঞ্চলিক যি তিনিখন আমি লিপি পালো তিনিটা লিপি পাইছিলো যে শাৰদা কুশিল লিপি পালো আৰু এটা কি পালো শ্ৰীহৰ্ষ গতিকে ইয়াতে কি কৈছে যে শাৰদাৰ পৰা কি কাশ্মীৰী লিপি লগতে হুকমুখী শ্ৰীহৰ্ষৰ পৰা দেৱনাগৰী এনেদৰে তিনি ধৰণৰ লিপিৰ পৰা আৰু বেলেগ বেলেগ লিপিৰ উদ্ভৱ বা বিকাশ ঘটিছে বুলি ইয়াতে উল্লেখ কৰা আছে আৰু নাভাবিব যে আমাক অসমীয়া লিপিৰ বিষয়ে লাগে যে এইখিনি আৰু কিয় পঢ়ি আছো যেহেতু আৰম্ভণিৰ পৰা কিবা এটা বিষয় পঢ়িলে তেতিয়া আমি যদি আমি গুৰিটো জানো যে লিপিৰ বিকাশনো কেনেকে হৈছিল এইখিনি কথা জানিলে আমাৰ নিজৰখিনি পঢ়াত
সুবিধা হয় বা সহায় হয় মই পঢ়িছিলো কাৰণে আপোনালোকৰ লগতো শেয়াৰ কৰিছো সেইটো আপোনালোকৰ নিজা ইচ্ছা পঢ়িবও পাৰে নপঢ়িবও পাৰে মইতো আৰু ইয়াত জোৰ জবৰদস্তি কৰিব নোৱাৰো কিন্তু যেহেতু কয় মই কেনেদৰে প্ৰস্তুতি চলাইছিলো সেইখিনিহে মই দেখুৱাই থাকো ভিডিঅৰ জৰিয়তে হেয়ে মই আজি লিপিৰ বিষয়ে যিখিনি লিখা আছিল সেইখিনিহে আপোনালোকৰ মাজলৈ আনিছো এতিয়া নেক্সট চাব যে নেপালৰ নেৱাৰী লিপিও কুটিল লিপিৰ পৰাই উদ্ভৱ হৈছে যে নেৱাৰী বুলি নেপালৰ কি আছিল এক ধৰণৰ লিপি আছিল আৰু সেই লিপি কোনখন লিপিৰ পৰা উদ্ভৱ হৈছিল কুটিল লিপিৰ পৰা গুজৰাটী লিপি নাগৰী লিপিৰে এক প্ৰকাৰভেদ মহাৰাষ্ট্ৰত দেৱনাগৰীৰে প্ৰচলন আছিল এইখিনি কথা আমি জানিলো এতিয়া আমি আমাৰ এটা চিনাকি নাম পাইছো হেনে উমাচল লিপি অসমৰ গতিকে উমাচল লিপিৰ আখৰে কুটিল ভাজ ভাবলৈকে লোৱা নাই 2-4টা আখৰ ব্ৰাহ্মী লিপিৰ ওচৰ চপা 6ষ্ঠ শতিকাৰ ভূমি বৰ্মাৰ শিলালিপিৰ আখৰো কুটিল লিপিৰ বুলি ক'ব নোৱাৰি গতিকে কি কৈছে উমাচল লিপিৰ আখৰে কুটিল ভাজ ভাবলৈ লোৱা নাই 2-4টা আখৰ ব্ৰাহ্মী লিপিৰো ওচৰ চপা মানে মিল থকা বুলি ইয়াতে উল্লেখ কৰা আছে আৰু এতিয়া তাৰ পিছত আমি চাম দক্ষিণ ভাৰতৰ দ্ৰাবিড় ভাষা কেইটাৰ লিপিও ব্ৰাহ্মী লিপি সম্ভূত দক্ষিণী ব্ৰাহ্মীৰ প্ৰধানকৈ দুটা অভিব্যক্তি দেখা যায় এটা কি হৈছে তেলেগু কন্নড়া আৰু আনটো তামিল মালায়ালাম চেৰ পাণ্ডৱ ৰজাসকলে তেওঁলোকৰ শাসনাৱলী আৰু শিলালিপিত দক্ষিণী ব্ৰাহ্মীৰ যি বিকাশ প্ৰাপ্ত ৰূপটো ব্যৱহাৰ কৰিছিল তাৰ নাম আছিল বটে লটু নামটো কি আছিল মনত ৰাখিব বটে লটু আনহাতে সোলাৰ পল্লৱ ৰজাসকলে কেৱল অঞ্চলতো যি লিপি ব্যৱহাৰ কৰিছিল তাৰ নাম পল এলুটু এইখিনি অলপ মন কৰি পঢ়িব কাৰণ এইখিনি নিজে বুজি লৈ পঢ়া কথা মই আৰু ইয়াত কিনো এক্সপ্লেনেশ্যন দিম আৰু বুজাই দিওতে আগৰখিনি যেনেদৰে বুজাই দিছো তেনেকৈ এইখিনিও আমি বুজি ল'ব লাগিব যে দক্ষিণ ভাৰতৰ দ্ৰাবিড় ভাষা কেইটাৰ লিপিও আমি কি ব্ৰাহ্মী সম্ভূত এনেদৰে যিখিনি লিখা আছে আপোনালোকে অলপ নিজেও চেষ্টা কৰিব তেতিয়া নিশ্চয়কৈ বুজিব পাৰিব যে লিপিৰ বিষয়নো ইয়াতে কি লিখা আছে আৰু তাৰ পিছত আমি কি আছে সেইখিনি চাম যে পুৰণি শাস্ত্ৰ লিখতে সেই লিপিৰে এটা প্ৰকাৰভেদ ব্যৱহৃত হৈছিল আমি যে ইয়াতে পঢ়িলো কি আছিল নামটো কোল এলুটু সেইটো কি হৈছিল পুৰণি শাস্ত্ৰ লিখতে সেই লিপিৰে এটা প্ৰকাৰভেদ ব্যৱহাৰ হৈছিল সেই লিপিৰো তাৰ মানে আৰু এটা কিবা প্ৰকাৰভেদ আছিল আৰু সেইটো তাত প্ৰকাশ হৈছিল আৰু তাক বোলা হৈছিল কি বুলি গ্ৰন্থলিপি এই লিপি কেৰালাত ব্যৱহৃত হৈছিল আৰু ক'ত ব্যৱহৃত হৈছিল সেই লিপিটো কেৰালাত ব্যৱহৃত হৈছিল এতিয়া আমি এইখিনি আমাৰ ভাৰতীয় লিপিৰ বিষয়ে আমি অলপ পঢ়িলো তাৰ পিছত আমি কি পঢ়িম যে কামৰূপী তথা অসমীয়া লিপিৰ বুৰঞ্জী প্ৰায় 1500 বছৰীয়া পুৰণি 5ম-6ষ্ঠ শতাব্দীৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি এতিয়া এইখিনি গুৰুত্বপূৰ্ণ আমাৰ প্ৰশ্নবিলাক এনেকৈ আহে যে কেতিয়াবা মিলাবও দিব পাৰে কোনখন লিপি কিমান শতাব্দীৰ আৰু কেতিয়াবা কাৰ আছিলে ইয়াতে যেনেকৈ আছে সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপিৰ লগত জড়িত ব্যক্তি কোন আছিল খনিকৰ গাঁৱৰ নগাজৰি লিপি আৰু মহাভূতি বৰ্মাৰ বৰগংগা শিলালিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন তাম্ৰশাসন শিলালিপি ভূমিদান লিপি মন্দিৰৰ গাত্ৰলিপি পুৰণি সাঁচিপুতীয়া পুথি এই সকলোবোৰতে বিভিন্ন সময়ত যি লিপি সংৰক্ষিত হৈছে তাৰ পৰা কামৰূপী লিপিৰ ক্ৰমবিৱৰ্তন অনুধাৱন কৰা যায় গতিকে কামৰূপী লিপিৰ যিখিনি ক্ৰমবিৱৰ্তন সেইখিনি আমি ক'ৰ পৰা অনুধাৱন কৰিব পাৰো সেই কথাখিনি এই পেৰাগ্ৰাফটোত আছে আপোনালোকে ধুনীয়াকৈ নিজে পঢ়ি ল'ব মই যিখিনি পাৰো দিছো ইয়াতে এতিয়া 1 নম্বৰত কি লিখিছো ইয়াতে যে খ্ৰীষ্টীয় 5ম-6ষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে এই সময়ছোৱাত মনত পৰে বৰ্মন বংশ শালস্তম্ভ বংশ আৰু ব্ৰহ্মপাল বংশ ৰজাৰ বিভিন্ন শাসনাৱলী আৰু শিলালিপিৰ আখৰ এই সময়খিনিত কোন কোন আছিল বৰ্মন বংশ আছিল শালস্তম্ভ বংশ ব্ৰহ্মপাল বংশ ৰজাৰ বিভিন্ন কি আছিল শাসনাৱলী আৰু শিলালিপিৰ আখৰ কিমান সময়ত এইখিনি 5ম-6ষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ অৰ্থাৎ শেষলৈকে ইয়াতে আছে এতিয়া দ্বিতীয়টো চাম আমি কি লিখা আছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা 19বিংশ শতাব্দীলৈকে দ্বিতীয় স্তৰ প্ৰথম স্তৰত আমি এইখিনি পালো এতিয়া দ্বিতীয় স্তৰত কিমান পাম ত্ৰয়োদশ শতিকাৰ পৰা 19বিংশ শতিকাৰ লৈকে দ্বিতীয় স্তৰ 1206 খ্ৰীষ্টাব্দত উৎকীৰ্ণ হোৱা
কানাই বৰশী বোৱা শিলালিপিৰ পৰা এইটোৰতো প্ৰশ্ন আহিয়ে থাকে মোষ্ট ইম্পৰ্টেন্ট কানাই বৰশী বোৱা শিলালিপি ত্ৰয়োদশ শতিকাৰ সেইটো মনত ৰাখিব পৰা আহোম কোচ ৰাজত্বত ৰচিত হোৱা বিভিন্ন সময়ৰ সাঁচিপতীয়া লিপি ভূমিদান তামৰ ফলি মন্দিৰৰ গাঁত কটা উৎকীৰ্ণ লিপিত দ্বিতীয় স্তৰৰ আখৰৰ বিৱৰ্তন দেখা যায় ইয়াতে ধুনীয়াকে মোৰ লিখা আছে আপোনালোকে যদি মন কৰিছে তেনেহলে স্তৰ বাই স্তৰ প্ৰথমতে কি আছে প্ৰথম আমাৰ স্তৰত কি আছিল আমি পঞ্চমৰ পৰা ষষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে পালো দ্বাদশৰ পিছত কি আছে ত্ৰয়োদশ শতিকাৰ আৰম্ভণি হয় আৰু ত্ৰয়োদশৰ পৰা ঊনবিংশ শতাব্দীলৈকে আমি কি পালো দ্বিতীয় স্তৰ আৰু দ্বিতীয় স্তৰতে আমি কি পাইছিলো যে কানাই বৰশী বোৱা শিলালিপি অৰ্থাৎ যেহেতু ত্ৰয়োদশ শতিকাৰ সেইখন এখন গুৰুত্বপূৰ্ণ শিলালিপি সেইটো মনত ৰাখিব তাৰ পিছত তৃতীয়তে আমি কি পাম ইংৰাজ ৰাজত্বৰ লগে লগে যন্ত্ৰত আখৰ ছপাৰ উদ্দেশ্যে মিছনেৰীসকলে বংগদেশৰ শ্ৰীৰামপুৰত পুৰণি সাঁচিপতীয়া পুথিৰ আখৰৰ আৰ্হিত ছপা আখৰ নাকাটি সেই সময়ত বঙলা আখৰৰ আৰ্হিত ছপাৰ কাৰণে অসমীয়া আখৰ কাটি লয় আৰু অসমীয়া আখৰ কেতিয়া কাটি লৈছিল সেই কথাখিনি ইয়াতে লিখা আছে এতিয়া আমি কি পাইছিলো প্ৰথমটোত ইয়াৰে আগৰটোত কি পাইছিলো আমি ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে পালো তাৰ পিছত আহিছে এতিয়া এইখিনিত অসমীয়া আখৰে কেনেদৰে কাটি লৈছিল ছপাৰ কাৰণে সেইখিনি ইয়াতে আছে বঙলা আখৰৰ আৰ্হিতে কাটিছিল যেহেতু বহুখিনি আমাৰ মিল আছিল আখৰ বিলাকৰ সেইখিনি কাটি লোৱা বুলি ইয়াতে কৈছে লগতে আছে পঞ্চম শতিকাৰ সুৰেন্দ্ৰ বৰ্মাৰ দিনত এইটো এটা মন কৰিবলগীয়া আৰু প্ৰশ্নটো জানেই মই কলোৱে কেনেকুৱা আহে যে সুৰেন্দ্ৰ বৰ্মাৰ পঞ্চম শতিকাত কি আছিল সুৰেন্দ্ৰ বৰ্মাৰ দিনৰ উমাচল শিলালিপি কাৰ দিনত সুৰেন্দ্ৰ বৰ্মাৰ পৰা দ্বাদশ শতিকাৰ ধৰ্মপালৰ শাসনাৱলীলৈকে ব্যৱহাৰ হোৱা লিপি কৌশাম্বী গুপ্ত এক বিভিন্ন অভিব্যক্তি ইয়াতে আমি এই কথাখিনি চালো লগতে এতিয়া চাম সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি ভূতি বৰ্মাৰ বৰগংগা লিপি ভূতি বৰ্মাৰ কি লিপি আছিল বৰগংগা লিপি এইটো মনত ৰাখিব খনিকৰ গাঁৱৰ নগাজুৰি লিপি ক্ৰমে পঞ্চম আৰু ষষ্ঠ শতিকাৰ উৎকীৰ্ণ আৰু তক্ষিত হয় কিমান শতিকাত পঞ্চম আৰু ষষ্ঠ শতিকাত এতিয়া চাব উমাচল লিপিৰ সৰহখিনি আখৰে প্ৰাচীন ব্ৰাহ্মী লিপিৰ ওচৰ চপা কিন্তু 2-4টা উক্তি যুক্তি তেনেকুৱা প্ৰশ্ন দিব পাৰে আখৰত অসমীয়া লিপিৰ আদি ৰূপৰ আভাস স্পষ্ট ধৰা দিছে গতিকে আমি কি পালো যে উমাচল লিপিৰ সৰহখিনি মানে বেছিভাগ আখৰে কি হয় ব্ৰাহ্মী লিপিৰ ওচৰ চপা বুলি কৈছে আমাক তাৰ পিছত আমি চাম সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ শাসনৰ এতিয়া সপ্তম শতিকাত কাৰ পাইছো ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ শাসন নৰ লিপিত আৰু কিছু পৰিৱৰ্তনৰ সূচনা হয় যেহেতু আমাৰ কি পৰিৱৰ্তন বিলাক হৈ আছিল তুলনামূলকভাৱে ডুবিতকৈ নিধনপুৰ শাসন লিপি অধিক আগবঢ়া যেতিয়া আমি ডুবি আৰু নিধনপুৰ শাসন লিপিক তুলনা কৰো তেতিয়া আমি ডুবিতকৈ কাক আগবঢ়া বুলি পাম নিধনপুৰ শাসন লিপি অধিক আগবঢ়া বুলি ইয়াত উল্লেখ কৰা আছে এতিয়া তাৰ পৰৱৰ্তী পেৰাগ্ৰাফত আমি চাম যে একাদশ শতিকাৰ ৰত্নপালৰ বৰগংগা আৰু শুৱালকুছি তাম্ৰশাসন এই এটা প্ৰশ্ন কিমান শতিকাত একাদশ শতিকাত কাৰ ৰত্নপালৰ বৰগাঁও আৰু শুৱালকুছি তাম্ৰশাসন আৰু ইন্দ্ৰপালৰ শুৱালকুছি শাসন উল্লেখযোগ্য শুৱালকুছি শাসন কাৰ আছিল ইন্দ্ৰপালৰ এতিয়া তাৰ পৰৱৰ্তী পেৰাগ্ৰাফত কি আছে চাম যে দ্বাদশ শতিকাৰ কেইবাখনো শাসন পোৱা গৈছে আৰু ইয়াতে লিখা আছে ধৰ্মপালৰ পুষ্পভদ্ৰা লিপি জয়পালৰ চিলিমপুৰ শাসন তাৰ পিছত শিলিমপুৰ শাসন বৈদ্যদেৱৰ কৌমলী শাসন আৰু বল্লভদেৱৰ শাসন এই প্ৰসংগত উল্লেখযোগ্য গতিকে এইখিনিও পাৰিলে আপোনালোকে মনত ৰখাৰ চেষ্টা কৰিব আৰু ধৰ্মপালৰ কি আছে খনামুখী আৰু শুভংকৰ পাতক লিপিও এই সময়ৰে আৰু কোন সময়ৰ বুলি কৈছে আমি আগৰ পেৰাগ্ৰাফটোত যে পঢ়িছো সেই সময়খিনিৰে কি ধৰ্মপালৰ খনামুখী আৰু শুভংকৰ পাতক লিপিও এই সময়ৰে বুলি কৈছে শুভংকৰ পাতক লিপিও এই সময়ৰ বুলি কৈছে তাৰ পৰৱৰ্তী পেৰাগ্ৰাফত কি আছে সেইখিনি চাব ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভতেই কানাই বৰশী বোৱা শিলালিপি পাওঁ আমি আগতেও পাইছো যে কানাই বৰশী বোৱা শিলালিপি কোন শতিকাৰ ত্ৰয়োদশ শতিকাৰ তাত আখৰবোৰ প্ৰায় মধ্যযুগৰ আখৰৰ স্তৰৰ প্ৰৱেশ কৰা দেখা পাওঁ তাত আখৰবোৰ কি হয় মধ্যযুগৰ আখৰৰ স্তৰত ইয়াৰ আখৰৰ লগত চৰ্যাপদৰ লিপিৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায় কানাই বৰশী বোৱা লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্ৰথম নিদৰ্শন দেখা যায় কোনখন লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্ৰথম নিদৰ্শন বুলি ক'ব পাৰি বা দেখা যায় তেতিয়া হ'ব কানাই বৰশী বোৱা লিপি আমবাৰী আৰু গস্তল শিলালিপি
সি অধিক প্ৰকট হৈ পৰিছে আৰু সেই কথাখিনিয়ে কি আমবাৰী আৰু গছতল শিলালিপিত অধিক প্ৰকট হৈ পৰিছে বুলি ইয়াত কৈছে তাৰ পিছত কি আছে চাব প্ৰকৃততে অসমীয়া লিপিয়ে পৰিপূৰ্ণ আধুনিক ৰূপ পায় ষোড়শ সপ্তদশ শতিকাত কিমান শতিকাত ষোড়শৰ পৰা সপ্তদশ শতিকাৰ ভিতৰত আমাৰ অসমীয়া যি লিপি সেইখিনিয়ে পৰিপূৰ্ণ আধুনিক ৰূপ পাইছিল এতিয়া হাঁচিপাতত পুথি লিখা পদ্ধতিটো অসমত অন্তত ভাস্কৰ বৰ্মাৰ দিনৰে পৰা চলি আহিছে আমিতো জানোৱে হয়নে হাঁচিপাতত আমি কি থাকে লিখা পুৰণি কালত হাঁচিপাতত ব্যৱহৃত হৈছিল আৰু মাষ্টাৰ্ছ কৰা বিলাকে কি জানে জিউত যোনে পঢ়িছে আমি পঢ়োতে হাঁচিপাত দেখুৱাৰ আমাৰ কি এটা ক্লাছে কৰিছিল মেমে আৰু হাঁচিপাতত কি হৈছিল আগতে পুথি লিখা পদ্ধতিটো অসমত অন্তত ভাস্কৰ বৰ্মাৰ দিনৰ পৰা চলি আহিছিল কাৰ দিনৰ পৰা ভাস্কৰ বৰ্মাৰ দিনৰ পৰা ভাস্কৰ বৰ্মাই হাঁচিপাতত লিখা ৰঙত বিলোৱা পুথি হৰ্ষবৰ্ধনক উপহাৰ দিছিল আৰু কোনে দিছিল ভাস্কৰ বৰ্মাই দিছিল সেইখিনি কথা আমি পঢ়িছোৱে এতিয়া তাৰ পিছত চাব চতুৰ্দশ শতিকাৰ চতুৰ্দশ পঞ্চদশ শতিকা মানৰ পৰা হাঁচিপাতত নানা ধৰণৰ পুথি লিখা কাম প্ৰবলভাৱে প্ৰচলন হবলৈ ধৰে কিমান শতিকাত চতুৰ্দশ শতিকাৰ চতুৰ্দশ পঞ্চদশ শতিকা মানৰ পৰা কালক্ৰমত একেটা লিপিৰে তিনিটা লিখন ভংগী পাওঁ যেনে হেমচন্দ্ৰ গোস্বামীয়ে এই তিনিটা ৰীতিক্ৰমে কি বুলি কৈছিল বামুণীয়া লিপি গড়গয়া আৰু কাইথেলি বা লহকৰি আখ্যা দিছে এইকেইটা নাম বহুতে হয়তো পাইছে বামুণীয়া গড়গয়া আৰু কাইথেলি আৰু বহুতে ভাবিছে ভিডিওটো অলপ দীঘলীয়া হৈছে মই প্ৰথমতে ভাবিলো দুটা খণ্ডত দিও কিন্তু ভাবিছো যাৰ ইচ্ছা আছে পঢ়াৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকে দীঘলীয়া হলেও ভিডিওবিলাক চাই আৰু যাৰ ধৈৰ্যটো কম আগ্ৰহটো অলপ কম তেওঁলোকে স্কিপ কৰে নকৰা নহয় কিন্তু হেয়া আপোনালোকৰ ওপৰত দিছো আৰু এৰি দীঘলীয়া হলে চাই নে নাচাই সেইটো আপোনালোকৰ কথা কিন্তু মই দিয়াৰ কাৰণে চেষ্টা কৰিছো এটা ভিডিওৰ জৰিয়তে এতিয়া তাৰ পিছত আমি চাম যে কিতাপৰ নাম এখন লিখা আছে ডেসক্ৰিপটিভ কেটালগ অফ আছামিজ মেনুস্ক্ৰিপ্ট কাৰ এখন গ্ৰন্থ সূৰ্য কুমাৰ ভূঞা মনত ৰাখিব নামটো এতিয়া লাষ্টৰ ফালে আমি আহিছো বেছি নাই এইখিনি আছে যে কাইথেলি বা লহকৰি লিপি পত্ৰ হিচাপ পত্ৰ কৰোতে আৰ্যপুথি লিখতে কায়স্থসকলে ব্যৱহাৰ কৰিছিল কাইথেলি বা লহকৰি যিটো লিপি আছিল সেইটোৰ কথা ইয়াতে উল্লেখ আছে আৰু বুৰঞ্জীবোৰত সাধাৰণতে গড়গয়া লিপিৰ প্ৰচলন হয় বুৰঞ্জীবোৰত কি লিপি আছিল গড়গয়া লিপি অৱশ্যে পদপুথি আদিতো ইয়াৰ ব্যৱহাৰ কম নাছিল আৰু পদপুথি যিবিলাক আছিল তাতো আমাৰ কি আছিল গড়গয়া লিপিৰ প্ৰচলন আছিল আৰু আজিৰ ভিডিওটোত মই লিপিৰ বিষয়ে মোৰ তাত লিখা এইখিনি তথ্যই আনিছো আৰু নেক্সট ভিডিওত ইয়াৰ ওপৰত কিছুমান কোৱেশ্চন আছে সেইখিনি মই দিয়াৰ চেষ্টা কৰিম তেতিয়া আপোনালোকে পঢ়াত আৰু বেছি সহায় হ'ব আৰু পৰীক্ষাৰ বাবে সেইখিনিও উপযোগী হ'ব আৰু এইখিনি আমাৰ কি আছিল লিপিৰ বিষয়ে যিখিনি মোৰ তাত লিখা আছিল আৰু এতিয়া ভাৰতীয় লিপিৰ লগত আমাৰ অসমীয়া লিপিৰ যিখিনি কথা সেইখিনি কথা ধুনীয়াকৈ লিখা আছে পাৰিলে আপোনালোকেও লিখি ল'ব আৰু লিখি ল'লে আপোনালোকৰ কথাবিলাক আৰু ভালদৰে মনত থাকিব আৰু ভিডিওটো যদি ভাল পায় তেনেহলে সঁহাৰি জনাব আৰু আগলৈও আপোনালোকক কেনে ধৰণৰ ভিডিও লাগে কোনটো টপিকৰ ওপৰত লাগে সেকেন্ড পেপাৰখনৰ বিষয়ে কমেন্টৰ জৰিয়তে জনাব তেতিয়া ভিডিও প্ৰস্তুত কৰাত সহায় হয় তেনেহলে আজিলৈ ইয়াতে সামৰিছো যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ